আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটত যিসকল মহিলা আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এজন গোটৰ সদস্য হয় তেনেহ'লে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা। আৰু 10,000 টকাৰ বাবে এখন নতুন ভেৰিফিকেশ্যন লিষ্ট আহি গৈছে ইতিমধ্যে। যদি আপোনালোকে এতিয়ালৈকে ভেৰিফিকেশ্যন লিষ্টটো আপোনালোকে চোৱা নাই বা আপোনালোকৰ ওচৰত লিষ্টটো অহা নাই, এই লিষ্টত আপোনাৰ নামটো আছে নে নাই কেনেকৈ চাব পাৰিব। যদি এই ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নামটো থাকে তেনেহ'লে আপোনাৰ একাউণ্টত 10,000 টকা সোমাই দিব অসম চৰকাৰে। কেনেকৈ চাব যে লিষ্টত আপোনাৰ নামটো আছে নে নাই সেইখিনি আমি আপোনালোকক দেখুৱাই দিওঁ। লিষ্টটো চাবৰ কাৰণে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত লিখি দিব যে SHG লিষ্ট বুলি আপোনালোকে লিখি দিব। ইয়াত চাব পাৰিছে যে SHG লিষ্ট বুলি লিখি দিয়াৰ লগে লগে এনেকুৱাকৈ তলত আহি যাব। ইয়াত চাব পাৰিছে SHG ৰিপৰ্ট বুলি আহি গৈছে, ইয়াত ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব আপোনালোকৰ সন্মুখত। ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰিছে ষ্টেট নেম। ইয়াৰ পৰা আপোনালোকে আসামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া আসামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ নতুন আৰু এখন পেজ আহি যাব। ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম, আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বাছি ল'ব লাগিব। ইয়াত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো নাহে তেনেহ'লে আপোনালোকে তলফালে ইয়াত চাব পাৰিছে যে নেক্সট বুলি দিয়া আছে, নেক্সটত ক্লিক কৰি দিলে আৰু এখন নতুন পেজ আহি যাব। আপোনাৰ ডিষ্ট্ৰিক্টটো বিচাৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ আহি যাব। আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব, তলফাললৈ আহিব লাগিব। ইয়াত চাব পাৰিছে ব্লক নেম, আপোনাৰ ব্লকৰ নাম আহি যাব। আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এনেকুৱা ৱাখাৰ লগে লগে তলফাললৈ আহিব। ৱাখাৰ পিছত ইয়াত চাব পাৰিছে গ্ৰাম পঞ্চায়ত নেম, আপোনালোকৰ পঞ্চায়তৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ পঞ্চায়তৰ কোনটো নাম হয় ইয়াৰ পৰা আপোনালোকে আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন নতুন এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ পিছত আকৌ আপোনালোকে তলফাললৈ যাব লাগিব। ইয়াত চাব পাৰিছে ভিলেজ নেম, আপোনাৰ গাঁৱৰ নাম ইয়াত আহি যাব। আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন এনেকুৱাকৈ পেজ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে গ্ৰুপ নেম, ইয়াত আপোনাৰ গ্ৰুপ নেমৰ ওপৰত ক্লিক কৰি দিব। আপোনালোকৰ গ্ৰুপৰ নামটো ইয়াত আহি যাব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে যে আপোনাৰ এখন তালিকা আহি গৈছে। ইয়াত যদি আপোনাৰ এনেকুৱা তালিকাটোত আপোনাৰ নাম থাকে তেনেহ'লেহে আপোনালোকে 10,000 টকাটো লাভ কৰিব, আৰু যদি আপোনাৰ নামটো নাথাকে তেনেহ'লে আপোনালোকে টকাটো লাভ নকৰে। ইয়াত আপোনাৰ চিৰিয়েল নম্বৰ আহি যাব। ইয়াত আপোনাৰ মেম্বাৰ কোড নম্বৰ আহি যাব। ইয়াত মেম্বাৰ নেম, ইয়াত আপোনাৰ নাম আহি যাব। ইয়াত আপোনাৰ ফাদাৰ অথবা হাজবেণ্ডৰ নাম আহি যাব। ইয়াত আপোনাৰ জেণ্ডাৰ আহি যাব। ইয়াত ছ'চিয়েল কেটেগৰী আহি যাব। ইয়াত ডিছেবিলিটি, ইয়াত ৰিলিজিয়ন, সকলোবোৰ এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ আহি যাব। আপোনালোকে চাব পাৰে যে আপোনাৰ নামটো আছে নে নাই।